Good afternoon, friends. এয়া মই মমো বনাই আছোঁ, তাকে অলপ আপোনালোকক দেখুৱাই দিছোঁ। এয়া মই তেলত আদা নহৰু অকণমান দিলোঁ। এতিয়া মই পিঁয়াজখিনি দিলোঁ, কুটি লোৱা পিঁয়াজখিনি। এতিয়া মই সোৱাদ অনুসাৰে অকণমান ইয়াতে নিমখ দিম। অকণমান ভাজি মেলি এতিয়া মই ৰুকি লোৱা গাজৰখিনি ইয়াতে দিলোঁ। এতিয়া মই পনীৰখিনি দিলোঁ ইয়াতে, কাৰণ মোৰ মমোকেইটা পনীৰৰে হয়। পনীৰৰ মমো বনাম মই। এতিয়া মই জালুকৰ গুড়ি অকণমান দিলোঁ ইয়াতে। এতিয়া মই মমোৰ শ্বেপকেইটা বনাই আছোঁ। বেছি ভাল নহয়, এনেই বনাইছোঁ আৰু ইমান ধুনীয়াকৈ বনাব নাজানো। এনেদৰে মই শ্বেপকেইটা বনাইছোঁ। এয়া হৈ গ'ল মোৰ মমো ৰেডি। এতিয়া মই চাউল ধোৱা খৰাহীটোতে মই ৰিফাইন সানি লৈছোঁ অকণমান, কাৰণ মোৰ লগত এতিয়া মমো ষ্টেণ্ড নাই। মই এনেদৰে মমোকেইটা উঠাই ল'লোঁ ইয়াতে। এতিয়া পানী গৰম হ'ব দিছিলোঁ। এনেদৰে মই মমোখিনি বহাই দিছোঁ। এতিয়া মই ঢাকি দিলোঁ, ঢাকনি মাৰি দিছোঁ। তাৰ পাছত 15 মিনিট পাছত মোৰ মমো ৰেডি হৈ গ'ল। এতিয়া সম্পূৰ্ণকৈ মোৰ মমো ৰেডি হ'ল। মোৰ মমোকেইটা আটাৰে বনাইছোঁ। এতিয়া মোৰ মইনাজনীক খাব দিলোঁ। বহুত টেষ্টি হৈছিলে মমোকেইটা, কাৰণ পনীৰৰ হয়।